সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগন্তুক যি 1 আগষ্টৰ পৰা অসমৰ যেহেতু বিদ্যালয়সমূহ খুলিব, গৰমৰ বন্ধ প্ৰায় শেষেই হৈ আছে। তো এই 1 আগষ্ট তাৰিখৰ পৰা বিদ্যালয়সমূহৰ যিটো সময়সূচী, এইটো ৰাতিপুৱা 7:30 বজাৰ পৰা হ'ব নে 9টা বজাৰ পৰা আৰম্ভ হ'ব, সেই সম্পৰ্কে মোৰ এইটো ভিডিঅ'ত সবিশেষ জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকে চাই যাব। তো যেহেতু গৰমৰ বন্ধ দিয়াৰ আগতে অৰ্থাৎ জুন মাহলৈকে যেহেতু গৰমৰ প্ৰকোপটো যথেষ্ট বেছি আছিলে আৰু অসমৰ বিভিন্ন জিলাত যি বিদ্যালয়ৰ সময়সূচী ৰাতিপুৱা দিয়া হৈছিলে ৰাতিপুৱা 7:30 বজাৰ পৰা, কিন্তু গৰমৰ বন্ধ এতিয়া যেহেতু শেষ হ'বৰে হ'ল প্ৰায়, গতিকে এতিয়াও কি 7:30 বজাতে থাকিব নে 9টা বজাৰ পৰা আৰম্ভ হ'ব। তো যেহেতু কিছুমান জিলাত গৰমৰ বন্ধৰ আগতে অৰ্থাৎ জুন মাহতে কিছুমান জিলাত ৰাতিপুৱাই চলি আছিলে 7:30 বজাৰ পৰা 7:30 বজাৰ পৰা চলি আছিলে, কিন্তু কিছুমান জিলাত কি কৰিছিলে এই সময়সূচী উঠাই লৈছিলে, অৰ্থাৎ 9টা বজাৰ পৰা দিছিলে। তো যিবিলাক জিলাত 9টা বজাৰ পৰা দিয়া হৈছিলে, সেইটো যদি কোনো ধৰণৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ ফালৰ পৰা নিদিয়ে, যিহেতু এইটো প্ৰত্যেক জিলাৰে নিজস্ব এটা বিষয়, যদি জিলা আয়ুক্ত এই সময়সূচীটো তেওঁলোকে সলনি কৰে, অৰ্থাৎ 7:30 বজাৰ পৰা যদি আকৌ দিয়ে, তেতিয়াহ'লে 1 আগষ্টৰ পৰা 7:30 বজাৰ পৰা বিদ্যালয়সমূহ আৰম্ভ হ'ব। আৰু যদি 9টা বজাৰ পৰা জুন মাহত যেহেতু চলিছিলে কোনো ধৰণৰ নিৰ্দেশনা নিদিয়ে, তেতিয়াহ'লে আগষ্টৰ 1 তাৰিখৰ পৰা আকৌ 9টা বজাৰ পৰাই বিদ্যালয়সমূহ বহিব। আৰু যিসমূহ বিদ্যালয় 7:30 বজাতে চলি আছিলে জুলাই মাহৰ 30 তাৰিখলৈকে কোনো ধৰণৰ নিৰ্দেশনা দিয়া নাছিলে, আৰু এতিয়া 1 আগষ্টৰ পৰা বিদ্যালয়সমূহ খোলাৰ পিছতো যদি কোনো ধৰণৰ নিৰ্দেশনা নিদিয়ে, সেইসমূহ জিলাত ৰাতিপুৱা 7:30 বজাৰ পৰা বিদ্যালয়সমূহ আৰম্ভ হ'ব। আৰু যিটো ছুটিৰ সময় যিটো আছিলে 11:30 বজা বা 12:30 বজা, সেইটোৱে থাকিব। তো এইটোৱে আছিলে এটা গুৰুত্বপূৰ্ণ খবৰ। যেনেকৈ এটা উদাহৰণ হিচাপে লৈছোঁ নগাঁও আৰু মৰিগাঁও জিলা। নগাঁও জিলাত যিহেতু গৰমৰ বন্ধৰ আগতে তেওঁলোকে উইথড্ৰ কৰি লৈছিলে, অৰ্থাৎ 9টা বজাৰ পৰা বিদ্যালয়সমূহ দিছিলে। তো তেওঁলোকৰ সময়সূচী হয়তো এতিয়া যদি কোনো ধৰণৰ নতুন নিৰ্দেশনা নিদিয়ে, 1 আগষ্টৰ পৰা আকৌ 9টা বজাৰ পৰা হ'ব। আৰু মৰিগাঁও জিলাত যিহেতু 7:30 বজাতে আছিলে, তো মৰিগাঁও জিলাত যদি কোনো ধৰণৰ নিৰ্দেশনা নিদিয়ে, তেতিয়াহ'লে ৰাতিপুৱা 7:30 বজাৰ পৰাই বিদ্যালয়সমূহ বহিব। তো আশা কৰোঁ সকলোৱে কথাটো বুজি পাইছে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব।